Hello guys, welcome back to my YouTube channel NoFast BD. আগন্তুক অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ। আজি আমাৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল কেটাৰেক্ট মানুহৰ শৰীৰৰ কোনটো অংশৰ ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ চকু। ২ নম্বৰ প্ৰশ্নটো হ'ল মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানত কঢ়িয়াই নিয়া সামগ্ৰীবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ অক্সিজেন। তৃতীয়টো প্ৰশ্ন হ'ল আপাতানিসকল কোন ৰাজ্যৰ জনজাতি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ অৰুণাচল প্ৰদেশ। ৪ নম্বৰ প্ৰশ্নটো হ'ল কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক পানামা খাল। ৫ নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ প্ৰশান্ত মহাসাগৰ। ৬ নম্বৰ প্ৰশ্নটো হ'ল কোন ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ যক্ষ্মা। ৭ নম্বৰ প্ৰশ্নটো হ'ল শালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কি প্ৰস্তুত কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ কাৰ্বহাইড্ৰেট। ৮ নম্বৰ প্ৰশ্নটো হ'ল কোনটো হাৰমনে তেজত গ্লুক'জৰ মাত্ৰা কমায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক ইনজুলিন। ৯ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ উত্তৰ প্ৰদেশ। ১০ নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ কথাকলি। ১১ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ সমুদ্ৰগুপ্ত। ১২ নম্বৰ প্ৰশ্নটো হ'ল ৰঞ্জী ট্ৰফী কোনখন ক্ৰীড়াৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ ক্ৰিকেট। ১৩ নম্বৰ প্ৰশ্নটো হ'ল বিখ্যাত চিত্ৰ মনালিছা কোনে অংকন কৰি উলিয়াইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ লিঅ'নাৰ্ডো দা ভিঞ্চি। ১৪ নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ দুটা। আজিৰ ভিডিঅ' অন্তিমটো প্ৰশ্ন হ'ল
তলত দিয়া কোনটোত পাচক ৰস নাথাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক, পিত্ৰ। ধন্যবাদ। এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।